নমস্কাৰ যদি আপুনি 8 পাছ 10 পাছ 12 পাছ বা ডিগ্ৰী পাছ হয় তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হয় যিহেতু এই ভিডিঅ'টোত মই 8 পাছৰো জব আপডেটছ দিম 10 পাছৰো দিম 12 পাছৰো দিম আৰু ডিগ্ৰী পাছৰ কাৰণে আৰু যিটো অসম ষ্টেটৰ জব হয় চ' ভিডিঅ'টো শেষলৈকে চাব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া যদি চাওঁ তেন্তে নতুনকৈ 37টা ভেকেঞ্চি ৰিলিজ কৰিছে আৰু এই ভেকেঞ্চিকেইটা ৰিলিজ কৰিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে প্ৰথম যিটো ৰিক্ৰুইটমেণ্ট হয় প্ৰথম মই ক্লাছ 10 পাছৰ পৰাই যাম ইয়াত ড্ৰাইভাৰৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে 3টা য'ত আপুনি 10 পাছ হ'ব লাগিব আৰু লগতে আপোনাৰ LMV ড্ৰাইভিং লাইচেন্স থাকিব লাগিব নেক্সট যদি চাওঁ তেন্তে NTSৰ কাৰণে হয় মাল্টি টাস্কিং ষ্টাফ তাৰ কাৰণে 26টা ভেকেঞ্চি আছে আনৰিজাৰ্ভৰ 5টা OBC MOBC 12টা STPৰ 7টা STHৰ 2টা আৰু ইয়াত যদি আমি চাওঁ কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বাট নট 12 পাছ যদি আপুনি 12 পাছ কৰিছে নহ'ব 8 পাছ 9 পাছ 10 পাছ 11 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব নেক্সট আহিলে জুডিচিয়েল এছিষ্টেণ্ট জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে 8টা ভেকেঞ্চি আছে আনৰিজাৰ্ভৰ কাৰণে 7টা আৰু STPৰ কাৰণে ST প্লেনৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু ইয়াত যদি চাওঁ তেন্তে গ্ৰেজুৱেট হ'ব লাগিব এনি গ্ৰেজুৱেট আপুনি আৰ্টছ ছায়েন্স কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব তাৰ উপৰি আপোনাৰ কম্পিউটাৰৰ ৱৰ্কিং নলেজ থাকিব লাগিব নেক্সট আহিলে কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে আছে 2টা ভেকেঞ্চি য'ত OBC MOBC কাৰণে আছে যদি আনৰিজাৰ্ভ হয় তেন্তে আপুনি আবেদন কৰিব পাৰিব নেক্সট যদি চাওঁ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব তাৰ উপৰি আপোনাৰ ডিপ্ল'মা লাগিব চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন এটলিষ্ট 6 মান্থৰ ওপৰত হ'লে আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যদি চাওঁ তেন্তে আপোনাৰ চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব এজ লিমিটটো আপুনি মেক্সিমাম 40 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু তাৰ উপৰি ৰিলেক্সেশ্যন পাব 3 বছৰ OBC SCৰ 5 বছৰ STPৰ 5 বছৰ PWDৰ কাৰণে 10 বছৰলৈকে আপোনালোকে ৰিলেক্সেশ্যন পাব এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনাৰ এখন থাকিব লাগিব ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ অসমৰ এখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব আৰু আপুনি অসমীয়া জনা হ'ব লাগিব অৰ্থাৎ আপুনি অসমৰ চিটিজেন হ'লে আবেদন কৰিব পাৰিব এতিয়া ইয়াত যদি এপ্লিকেশ্যন ফিজৰ কথা চাওঁ তেন্তে এপ্লিকেশ্যন ফিজ 250 ৰুপিজ হয় SC ST STHৰ কাৰণে হয় বাকী PWDৰ কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই আৰু আনৰিজাৰ্ভ OBC অৰ্থাৎ আপুনি জেনেৰেল আৰু OBCৰ কাৰণে 500 ৰুপিজ পে' কৰিব লাগিব আৰু ইয়াৰ কাৰণে আপুনি অনলাইন আবেদন কৰিবলৈ ডেছক্ৰিপশ্যনত লিংকত গৈ আবেদন কৰিব পাৰিব নতুবা আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ পিনি আপোনালোকে আবেদন কৰিব পাৰিব আবেদন ইতিমধ্যে চলি আছে 9 জানুৱাৰীৰ পৰা আবেদনৰ অন্তিম তাৰিখটো হৈছে 26 জানুৱাৰী আপোনালোকে লিংকবিলাক চাই ল'ব পাৰে জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে হওক কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে হওক মাল্টিটাস্কিং ষ্টাফৰ কাৰণে হওক বা চাফাইৱালা সকলোৱে বা MTS সকলোৱে পাৰিব ইয়াত আৰু যদি আপুনি চাই তেন্তে বেলেগ একো কৰিব নালাগে ইয়াত জুডিচিয়েল এছিষ্টেণ্টৰ যদি কৰিব বিচাৰে ইয়াত ক্লিক কৰি পিনি আপোনালোকে ইয়াৰ গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ পিনি আবেদন কৰিব পাৰিব চ' এইটোৱে আছিলে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ